হাউতলি বৰপথাৰ। আজি যিজন ব্যক্তিৰ ঘৰত আছোঁ তেওঁ মোৰ বা প্ৰায় 4-5টামান মোৰ বা আছে। গতিকে আজি প্ৰথমবাৰৰ কাৰণে তেওঁৰ ঘৰত আজি ৰস উলিয়াবলৈ সক্ষম হৈছোঁ। ৰসটো এই চাকখনৰ চিলটো কাটি ল'ব লাগিব। ফাৰ্ষ্টকে চিলটো কাটি লৈ পেলাই এই সহজ মাধ্যমত মেচিনটোত ঘূৰাই পেলাই ৰসটো উলিয়াব পাৰিব। মই আপোনালোকক ভাল ধৰণে দেখাই আছোঁ। খুব কম সময়ৰ ভিতৰতে ইয়াৰ ৰসটো কেনেকৈ ধৰণে উলিয়াব পাৰি আৰু কটাৰীখন আপোনালোকৰ ভাল লাগিব যাতে জেগাডোখৰ এৰি নাযায় আৰু চিলকেইটা সুন্দৰভাৱে কাটিব পাৰে। চাব যাতে চিলকেইটা কোনো জেগা এটা ফুটা এটা এৰি যাব নোৱাৰে। এতিয়া চব মই ধুনীয়াকৈ চিলটো কাটি দিলোঁ আৰু চিলটো কটাৰ পিছত ইয়াৰ পৰা মই মেচিনত ভৰাই দিয়াৰ লগে লগে ৰসটো ওলাই যাব। আৰু এইটো হৈ গ'ল একেবাৰে কম দামী, এইটো 300 টকাৰ ভিতৰতে আপোনালোকক পাব। আৰু গতিকে যদি ইয়াতকৈ দামী লাগে তেতিয়া ষ্টীলৰ আপোনাৰ 6,000-7,000 টকাৰ ভিতৰতে আপোনালোকে ভাল এটা ৰস উলিওৱা যন্ত্ৰ পাব, ৰস নিষ্কাশন কৰা যন্ত্ৰ পাব। আৰু ইয়াতো আপোনালোকে এই বস্তুটোৰ দ্বাৰাই আপোনালোকে ৰস উলিয়াব পাৰিব। এক্সিডেণ্ট কৰি পেলাই হয়। এতিয়া মই ইয়াত চিল কটা হৈ গ'ল, ভাল ধৰণে চিলটো কাটিলোঁ। কটাৰ পাছত এই যিবিলাক ফাক থাকে এই ফাকবিলাক আঁতৰাই পেলাই তাৰপাছত মই এতিয়া এই মেচিনটোত দি দিম। এই সহজ মাধ্যমত এই মেচিনটোত মই ভৰাই দিলোঁ। ভৰাই পেলাই এতিয়া মই এই অকণমান এনেকৈ কাটিবলৈ আৰম্ভ কৰিছোঁ। এইটো দুপাক এনেকৈ ঘূৰাই দিলে এইটো ছাইডত ৰসটো ওলাই গ'ল সম্পূৰ্ণ। এইটো ছাইডত ৰসটো ওলাই গ'ল। এতিয়া এইটো ছাইডত মই এতিয়া দি দিম। আৰু এতিয়া এইটো ঘূৰাই দিলোঁ দুপাক 3 পাক, ইয়াৰ পৰা আকৌ ৰসটো ওলাই গ'ল। দেখিছেনে? ইয়াত এতিয়া ফুটাত ৰস অকণো নাই, ইয়াত ৰস অকণমানো নাই। আৰু এই ৰস নথকাৰ পাছত আমি চাকখন আকৌ যদি জেগাত ভৰাই দিওঁ আমি 15 দিনৰ মূৰে মূৰে ৰস পাম। খালি চাকখন চাব লাগিব ভাল হৈ আছে নাই। যদি ইনভেলিড হৈ আছে চাকখন বা বেয়া হৈ আছে বা বেমাৰ লাগি আছে তেতিয়াহ'লে আমি সেই চাকখন কাটি পেলাই উঠাই দিম। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকক ক্ৰমানে ৰস দেখাই আছোঁ আৰু এইখনো চাক মই দেখুৱাই দিছোঁ লগতে। আপুনি দেখো পোৱা এই বটলটো দিয়ক, মই যাই দে। এইটো ঘৰতে বনাই ল'ব পাৰি ন? এইটো ঘৰতে বনাই ল'ব পাৰি। সহজ ভাৱতে 2-3 বাৰ মৌ থাকিলে মানে এনেকৈ কম খৰচত উলিয়াই ল'ব পাৰিব। তেতিয়া ডাঙৰ মেচিনটো নিকিনিলেও হ'ব। এইটো নিজে প্লেইন চিটৰ দ্বাৰাই ইয়াত ধুনীয়াকৈ বনাই ল'ব পাৰিব। এই এনেকুৱা জালি এখন দি দিব লাগে আৰু এনেকুৱা বিট দুটা ইয়াত মাৰি দিব লাগিব। ইয়াত তাৰমানে বেছি কাম নাই, খালি অকণমান কাম। এই কামটো যদি আৰু ইয়াত ছাতিৰ শিকলি বা চাইকেলৰ স্পক বা জীয়া এটাও যদি ছাইডত দি পেলাই বেণ্ড কৰি দিয়ে তেতিয়া ভাল হ'ব। এতিয়া ৰসটো মই কেনেকৈ ধৰণে আছে, ইয়াত কিমান ৰস হ'ল মই এতিয়া দেখাইছোঁ। এয়া ৰস দেখিছেনে? এয়া ওলাই গ'ল ৰস। এয়া সম্পূৰ্ণভাৱে ৰস ওলাই গৈছে। একদম ফিল্টাৰ মাফি ৰস। ইয়াত কোনো এটা মানে বেয়া ইয়াত হেৰি নাই, একদম ধুনীয়া চাফ হৈ আছে, চাফা। এতিয়া এয়া ৰস ইমান সুন্দৰভাৱে অলপ দেৰি পিছত ইয়াত যদি কোনোবা ক'ৰবাত যদি 1-2 চাকৰ গুড়া পৰি গৈছে, গুড়াবোৰ 1 ঘণ্টাৰ পিছত সি চব ওপৰলৈ উঠি যাব, তাৰপৰা চব ফিল্টাৰ মাফি হৈ যাব। ঠিক আছে, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। কিবা নজানিলে মানে ফোন কৰিব বা সুধিব। মোৰ ফোন নাম্বাৰটো হৈ গ'ল 9859367723। গতিকে আপোনালোকক সহায় সহযোগিতা আগবঢ়াব বুলি মই এই ভিডিঅ'টোতে অৱগত কৰিলোঁ। ধন্যবাদ। হ'ব।